নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যে জুবিন দাক যে প্ৰি প্লেন মাৰ্ডাৰ কৰা হ'ল সেই কথাটো এতিয়া সত্য প্ৰমাণিত হ'বলৈ গৈ আছে। এই কথাটো মই কিয় কৈছোঁ কাৰণ কিছুমান এনেকুৱা কথা যিবিলাক কথা মোৰ মনত বৰকৈ লাগি আছে যাৰ বাবে এই ভিডিঅ'টো বনাই পেলাই মই আপোনালোকৰ লগত এই কথাখিনি শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এনেকুৱা বিশেষ কিছুমান কথা আছে যিবিলাক কথাই এইটো প্ৰমাণ কৰিব খুজি আছে যে সঁচাকৈ জুবিন দাক প্ৰি প্লেন মাৰ্ডাৰ কৰা হৈছে আৰু সেই গোটেইখিনি কথা মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তাৰে ভিতৰত পোনপ্ৰথমতে মই আপোনালোকক এটা ভিডিঅ' দেখাবলৈ গৈ আছোঁ। সেই ভিডিঅ'টো আপোনালোকে আকৌ চাই লওক। এইবাৰ মই শ্ৰীলংকাত মই শ্বুটিং কৰোঁতে মই শ্বট দি আছোঁ, মোক সাগৰ পাৰত এনেকুৱা এটা ৱেভ আহিলে, মই ভাল সাঁতোৰো, মই পানী ভয় নকৰোঁ, কিন্তু মোক একদম লুটিয়াই পেলাই এইবোৰ গোটেই এইবোৰ এতিয়াও দাগ আছে চাৰিওফালে, গোটেই আঁঠুৱে চাঠুৱে ধমৰকৈ পেলাই দিলে নেকি। মই বোলো ৱাও, এইটো ক'ৰ পৰা আহিলে? মানুহ সাগৰ পাৰত, আমাৰ ইয়াত ৱেভটো কম বাৰু, তাত আৰু একদম সাগৰটো তাত ৱেভটো বহুত বেছি। এই ভিডিঅ'টোত জুবিন দাই কৈছে যে তেখেতে ৰৈ ৰৈ বিনালে নামৰ এই চিনেমাখন কৰিবৰ কাৰণে শ্ৰীলংকাত শ্বুটিং কৰিবলৈ গৈছিল। ইমান বিশাল সমুদ্ৰ এখনৰ সাগৰৰ ঢৌ, এটা বিশাল ঢৌৰ সন্মুখীন হৈ অহাৰ পিছত তেখেতে বাগৰি হাতত ভৰিত দুখ পোৱাৰ পিছতো মানুহজন সুকলমে অসমলৈকে ঘূৰি আহিছিল। আৰু আমি সকলোৱে জানো এখন চিনেমাৰ এটা যেতিয়া শ্বুটিং কৰিবলগীয়া হয় তাতে কিন্তু একেবাৰতে এটা শ্বুট লোৱা নহয়, বহুত কেইবাৰ ৰিটেক লোৱা হয়। এবাৰো হ'ব পাৰে, দুবাৰো হ'ব পাৰে, 10 বাৰো হ'ব পাৰে, 20 বাৰো হ'ব পাৰে। বহুত কেইবাৰ ৰিটেক লোৱাৰ পিছত এটা পাৰফেক্ট এটা শ্বুট লোৱা হয়। আৰু সেই ক্ষেত্ৰত জুবিন দাই তাতে চিনেমাৰ শ্বুটিঙৰ বাবে গৈ কিন্তু অসমলৈকে ঠিকে ঘূৰি আহিছিলে। আৰু তেখেতে এই ভিডিঅ'টোত এইটো কথাও কৈছে যে মই পানীক ভয় নকৰোঁ, মই সাঁতুৰি পেলাই বহুত ভাল পাওঁ। পানীক ভয় নকৰা আৰু সাঁতুৰি পেলাই ভাল পোৱা মানুহজন এই চিনেমাখনৰ শ্বুটিঙৰ কাৰণে নিজৰ মন মৰ্জিত নিজৰ চিনেমাৰ স্ক্ৰিপ্টৰ হিচাপে শ্ৰীলংকাত শ্বুটিং কৰিবলৈ গৈছিল। আৰু এইটো সম্পূৰ্ণ তেখেতৰ প্লেনিং, যাৰ বাবে তেখেতে সুকলমে অসমত ঘূৰি আহিছিলে। কিন্তু ছিংগাপুৰত আমি ভিডিঅ'টোত দেখি পাইছোঁ কোনো ধৰণৰ ঢৌ নাই, স্তব্ধ পানী। কিন্তু সেই পানীত সাঁতোৰাৰ পিছতো জুবিন দাই অসমলৈকে ঘূৰি নাহিলে। ইয়াৰ কাৰণ কি হ'ব পাৰে? য'ত নেকি কোনো ধৰণৰ ৰিটেক নাই, য'ত নেকি কোনো ধৰণৰ বাধ্যতামূলক নাই যে তেখেতে তাতে সাঁতুৰিবই লাগিব বা তেখেতৰ তাতে কিবা হোৱাৰ চান্স থাকিব। আৰু ইমানখিনি হোৱাৰ পিছতো তেখেতক তাতে বাধা দিয়াও কোনো ধৰণৰ মানুহ নোলাল। কিয়? তাৰ কাৰণ হ'ল এইটো এটা এনেকুৱা ধৰণৰ স্ক্ৰিপ্ট, যোনটো স্ক্ৰিপ্ট শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু হয়তো ইয়াৰ লগত আন কোনোবা আৰু বহুত জড়িত হৈ থাকিব পাৰে, যোনে মিলি পেলাই এটা স্ক্ৰিপ্ট বনাইছিলে, এটা প্লেনিং এনেকুৱা কৰিছিলে যে জুবিনক ছিংগাপুৰলৈ লৈ গৈ পেলাই এনেকুৱা ধৰণৰ কাম কৰা হ'ব বুলি। যাৰ কাৰণে নিজৰ মন মৰ্জিত সাগৰত সাঁতুৰিব যোৱা মানুহজন ঠিকেই সম্পূৰ্ণভাৱে সুস্থ হৈ পেলাই অসমত ঘূৰি আহিল, কিন্তু ছিংগাপুৰৰ পৰা সেই মানুহজন উভতি নাহিল। পইণ্ট নম্বৰ 1, এই কথাটো আপোনালোকে মন কৰিব। এতিয়া কথা হ'ল 2 নম্বৰ পইণ্টত মই কি ক'বলৈ খুজিছোঁ। কেইদিনমান আগতে ডক্টৰ সঞ্জীৱ নাৰায়ণে সংবাদ মেল পাতিছিলে আৰু সেই সংবাদ মেলত এই ভিডিঅ'টো চাব পাৰে আপোনালোকৰ। বহুতে কৈছে যে জুবিন গাৰ্গৰ উৎখন নীলা পৰি গৈছে, আপুনি কি দেখিছিল? উৎখন সঁচাকৈ নীলা পৰি গৈছিল? মই আপোনালোকক বিষ ঢালিছে বুলি কৈছে, খাদ্যত বিষ ঢালি পেলাই জুবিন গাৰ্গক হত্যা কৰা পৰিকল্পনা। তেওঁ কেনেকে ক'ব? মই কেনেকে নীলা দেখিছে নেকি? আপুনি কি এইটো ফাৰ্ষ্ট ফটোগ্ৰাফ তাৰ উটটো মানে নীলা হৈছে? উট নীলা নহয়, এইটো চাওক, ইয়াতে উটটো কাটিছে, এইটো উটটো কাটিছে। দিব আপোনালোকক এই ফটোটো দিয়া হ'ব আপোনালোকক। উটটো কাটা আছে, তাৰ উটটো কাটা আছে। সেই যে উটটো কাটা আছে, সেইকাৰণে মই কাবাক যেতিয়া মোক সুধিছিলে উটটো কাটা দেখা পাই পেলাই মই ভাবিলো যে ক'ৰবাত চিজাৰ হৈ গ'ল নেকি আকৌ। সেই উটটো কাটা দেখা পাই পেলাই আৰু ইহঁতে তেতিয়া ক'লে, মানে সিদ্ধাৰ্থে ক'লে যে দাদাৰ ফেন ওলাইছিলে মুখেদি আৰু নাকেদি তাৰ পিয়াজ ওলাইছিল, তেনেকুৱা নাকেদি পিয়াজ ওলাইছিলে। চ' মোৰ মনত আছে যেতিয়া যোৱাবাৰ যেতিয়া তেওঁৰ চিজাৰ হৈছিলে আমাৰ হস্পিটেলত যেতিয়া আনিছিলে, তেতিয়া তেওঁ বমি যেতিয়া কৰিছিলে, বমি কৰোঁতে নাকেদি ওলাই আৰু ফেন ওলাই
আৰু মুখখন লাগি ধৰেতো তেতিয়া চিজাৰ হ'লে দাঙি ধৰে গতিকে মই যেতিয়া এইটো সন্দেহ কৰিছো মইতো ডক্টৰ নহয় মই হেৰি নহয় এইটো পষ্টমৰ্টম ৰিপৰ্ট যেতিয়া আহিব পষ্টমৰ্টম ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব অটপচি ৰিপৰ্ট যেতিয়া আহিব অটপচি ৰিপৰ্টত আপোনালোকে চব বস্তু পাই যাব কি হৈছিলে কি নাই এই ভিডিঅ'টোত তেখেতে কৈছে কি যে মই জুবিনৰ ওঠত ইয়াতে কাটা দাগ দেখা পাইছিলোঁ কিন্তু স্পষ্টভাৱে ক'ব পৰা নাই তেখেতে এই দাগটো কিহৰ কাটা কেনেকৈ কাটিলে সিদ্ধাৰ্থক সুধিছিলে তেখেতে উত্তৰত কৈছে কি যে চিজাৰ আহিছিলে হয়তো স্পষ্টভাৱে কিন্তু কোৱা নাই হয়তো চিজাৰ আহিছিলে যাৰ কাৰণে হয়তো মুখখন এনেকুৱা কৰা হ'ল নাইবা তেখেতে বমি কৰিছিলে নাকেদি কিবা ওলাইছিলে কিন্তু কথাটো হ'ল যে জুবিনদাৰ চিজাৰ এটেক কি প্ৰথমবাৰৰ কাৰণে অকল ছিংগাপুৰতে আহিছিলে নেকি অসমতো আহিছে বহুতবাৰ আহিছে কিন্তু আমিতো কেতিয়াও ইয়াতে কাটা দাগ এইবিলাকত কাটা দাগটো দেখা পোৱা নাছিলোঁ অসমৰ হস্পিটেলত ট্ৰিটমেণ্ট হোৱাৰ পিছতো মানুহজন ঠিকেই আছিলে সুস্থ সবল হৈ আছিলে ডক্টৰে এইখিনি কথাও কৈছিলে যে তেখেত যদি পানী জুইৰ পৰা আঁতৰত থাকে টাইম টু টাইম যদি তেখেতে মেডিচিন লয় তেনেহ'লে আমি জুবিনক বহুত দিনলৈকে জীয়াই ৰাখিব পাৰিম ইমানখিনি কথা জনাৰ পিছতো কিয় তেখেতক তাতে সাঁতুৰিব লৈ যোৱা হ'ল আৰু এইখিনি কথা স্পষ্টকৈ কোৱা নহ'ল যে ইয়াতে কিহৰ দাগ আছিলে এইটো কিহৰ কাটিছিলে পষ্টমৰ্টম ৰিপৰ্টতো এই কথাখিনি কিন্তু স্পষ্ট হৈ ওলাই অহা নাই ছিংগাপুৰৰ পিছত আকৌ পষ্টমৰ্টম আমাৰ ইয়াতেও কৰা হ'ল এই পষ্টমৰ্টমৰ ৰিপৰ্ট কিন্তু এতিয়ালৈকে আমাৰ ৰাইজৰ মাজত পাব্লিকৰ মাজত পাব্লিছ কৰা হোৱা নাই কিহৰ দাগ আছিলে সেই পষ্টমৰ্টমত এতিয়ালৈকে জনোৱা হোৱা নাই কিয় জনোৱা হোৱা নাই আৰু 3 নম্বৰ পইণ্ট হ'ল কি এই ছিংগাপুৰত যোৱা সময়ত জুবিনদাৰ লগত তেখেতৰ এজন ভাতৃ সন্দীপন গাৰ্গ যোনে নেকি নিজে এজন পুলিচ বিষয়া তেখেতও জুবিনদাৰ লগত আছিলে আৰু তেখেত স্বয়ং ভাতৃজন লগত থকাৰ পিছতো এতিয়ালৈকে কিন্তু আমি তেখেতৰ মুখৰ পৰা কোনো ধৰণৰ এই সন্দৰ্ভত কোনো ধৰণৰ কথা কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে দেখিব পোৱা নাই নে তেখেতে মিডিয়াৰ ওচৰত আহিছে নে নিজে ক'তবা ছ'চিয়েল মিডিয়াত কিবা নিজৰ মন্তব্য দিছে এতিয়ালৈকে দিয়া নাই কেনেকুৱা ধৰণৰ ভাতৃ আপুনি নিজকে জুবিনদাৰ ভাতৃ বুলি পৰিচয় দিয়ে আপুনি এজন কেনেকুৱা ধৰণৰ ভাতৃ যে আপুনি ইমান ডাঙৰ মানুহ এজন হেৰাই গৈছে গোটেই অসমবাসী ভাঙি গৈছে কিন্তু আপুনি নিজে ভাতৃ হৈ পেলাইও তেখেতৰ গোটেই কাহিনীটো গোটেই কেনেকৈ কি হ'ল এই সবিশেষ আপোনালোকে এতিয়ালৈকে জনাবৰ কাৰণে আপোনাৰ সক্ষম হোৱা নাই নিশ্চয় হয়তো ইয়াৰ মাজত কিবা আছে হয়তো তেখেতেও জড়িত হৈ আছে যাৰ কাৰণে হয়তো ভয় কৰিছে ওলাই আহিবৰ কাৰণে বা কথাবিলাক ক'বৰ কাৰণে এইটো এটা সবতকৈ ডাঙৰ বিষয় কাৰণ নিজৰ ভাতৃ হৈ পেলাই নিজৰ ককায়েকৰ কথা লুকাই ৰখাটো এইটো কোনো সৰু সুৰা কথা নহয় তাৰপিছত 4 নম্বৰ কথা আজি কেইদিনমান আগৰ পৰা দেখা গৈ আছে যে দীঘলী পুখুৰীত ধাৰাসাৰে গছ কাটা হৈ আছে য'ত নেকি জুবিন গাৰ্গে প্ৰতিবাদ কৰি আহিছিলে আন্দোলন কৰি আহিছিলে এই গছকেইজোপা যেন কাটিব নালাগে এই গছকেইজোপা সংৰক্ষণ কৰিবৰ কাৰণে তেখেতে বহুত চেষ্টা চলাইছিলে বহুত প্ৰতিবাদ কৰিছিলে কিন্তু বৰ্তমান কি দেখিবলৈ পোৱা গ'ল তেখেতৰ ঢুকুৱা আজি কিছুদিন হৈছেহে মাত্ৰ গছকেইজোপা কাটিব ল'লেই কেনেকুৱা চৰকাৰ এখন আপোনালোকে দোষীক এতিয়ালৈকে ধৰি আনিব পৰা নাই এতিয়ালৈকে আপোনালোকে আমাক কি কৈ আছে যে পূজাৰ পিছত 6 অক্টোবৰত তেখেতসকলক আনা হ'ব CID অফিচত লৈ যোৱা হ'ব তদন্ত কৰা হ'ব পূজাৰ পিছত গছকেইজোপাৰ কাৰণেতো আপোনালোকে পূজালৈকে নৰখিলে গছকেইজোপাৰ কাৰণেতো আপোনালোকে পূজাৰ আগতে গছকেইজোপা কাটিবলৈ ল'লে ষ্টাৰ্ট কৰিলে কি কাৰণত মানুহকেইজনক আনিবৰ কাৰণে সক্ষম নহ'ল কিন্তু জুবিনে ভাল পোৱা গছ অসমবাসীয়ে জুবিনে বাধা দিয়া সেই গছকেইজোপা আপোনালোকে কাটিবৰ কাৰণে আগতীয়াকৈ লাগি গ'ল ফ্লাইঅভাৰ বনাব আপোনালোকে গছকেইজোপা কাটি পেলাই যদি আমি ফ্লাইঅভাৰ নিবিচাৰোঁ জুবিনদাই যদি ফ্লাইঅভাৰ নিবিচাৰে তেনেহ'লে সেইখন ফ্লাইঅভাৰ বনাই পেলাই কি লাভ হ'ব
ৰাইজৰ কাৰণেতো বনাই আছে। যদি ৰাইজে নিবিচাৰে, আমিয়ে যদি নিবিচাৰোঁ, তেনেহ'লে সেইখন ফ্লাইঅভাৰ আমাক নালাগে। 5 নম্বৰ কথা, আমি সকলোৱে দেখিছোঁ যে তদন্ত আৰু ন্যায়ৰ কাৰণে গোটেই অসমবাসীয়ে ভাঙি পৰিছে, গোটেই অসমবাসীয়ে ৰাস্তাত ওলাই আহিছে। আৰু এতিয়া আমি উপদ্ৰৱ কিন্তু কৰা নাই, অভদ্ৰামী কৰা নাই। শান্তশিষ্ট এটা পৰিৱেশৰ সৃষ্টি কৰি পেলাই শান্তভাৱে আমি আন্দোলন কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ যে আমাক ন্যায় লাগে। জুবিন অকল আমাৰ যদি হয়, তেনে চৰকাৰখনৰ কাৰণে কোন? চৰকাৰখন যদি অসমৰ হয়, জুবিন যদি অসমৰ হয়, আমি যদি তেখেতৰ হকে ভাঙি পৰিছোঁ, আমি যদি তেখেতৰ হৈ পেলাই ৰাস্তাত ওলাই পেলাই চিঞৰিবলৈ ষ্টাৰ্ট কৰিছোঁ যে আমাক ন্যায় লাগে, তেন্তেহ'লে আমাৰ চিঞৰাৰ হিচাপ মতে দৰকাৰেই নাই। আপোনালোকে নিজেই নিজেই ন্যায়ৰ ৰাস্তা বিচাৰি ল'ব লাগিছিলে। কিন্তু তথাপিও আমি ৰাস্তাত ওলাই আহিছোঁ ন্যায় বিচাৰি পেলাই, কিন্তু আপোনালোকে তাৰ প্ৰতি উত্তৰ কি দিলে? পুলিচক দি পেলাই লাঠি চালনা কৰি আছে, মূৰত লাঠি চালনা কৰি পেলাই তেজৰে ৰঙালী কৰি পেলাইছে। মাকে আজি বাধা দি আছে মোৰ সন্তানক লৈ নাযাবা বুলি কোৱাৰ পিছতো আপোনালোকে মাকৰ সন্তানক বুকুৰ পৰা কাঢ়ি লৈ পেলাই জেলত দি আছে। ঘৈণীয়েকে চিঞৰি পেলাই কৈ আছে যে মোৰ গিৰিয়েক ঘূৰাই দিয়ক, আমি কোনো ধৰণৰ আন্দোলন নকৰোঁ, জুবিন দা ভগৱান, জুবিন দাই নিজে নিজৰ ন্যায় নিজে বিচাৰি ল'ব। কি মানে এইবিলাক কি চলি আছে? আমি আজি ন্যায় বিচৰাও কি আমাৰ কাৰণে ভুল হৈ গ'ল নেকি? কাৰ কাৰণে ন্যায় বিচাৰিছোঁ আপুনি এবাৰ ভাবি চাওকচোন। আপোনালোকে এবাৰ ভাবকচোন, আমি কোনজন মানুহৰ কাৰণে আজি ইমানকৈ লাগি পৰিছোঁ, কোনজন মানুহৰ কাৰণে আমি ইমান ন্যায় বিচাৰিছোঁ? যাৰ কাৰণে ন্যায় বিচাৰিছোঁ পুলিচ বিষয়াই ভাল পাব লাগে যে আজি ৰাইজে আমাৰ হিয়াৰ আঙঠু জুবিন গাৰ্গৰ কাৰণে এনেকৈ ৰাস্তাত ভাঙি পৰিছে, ন্যায় বিচাৰি আহিছে। কিন্তু আপোনালোকে কেনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰি আছে এবাৰ ভাবি চাওকচোন। একদম ধুনীয়াকৈ আপুনি ভাবি চাওক, আপুনি নিজেই গম পাব যে তেখেতক সঁচাকৈ প্ৰি প্লেন কৰি পেলাই মাৰ্ডাৰ কৰা হৈছে। আৰু ইয়াৰ পিছত বহুত কথা লুকাই আছে, বহুত কিছুমান এনেকুৱা কথা আছে যিবিলাক কথাৰ কাৰণে আজি জুবিন দা আমাৰ মাজত নাই। যদিহে মোৰ কথাখিনি ভাল লাগিছে, তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যেন এই ভিডিঅ'টো সকলোৱে পায়, সকলোৱে কথাখিনি শুনক। আৰু আমাক জুবিন দাৰ তদন্ত আৰু জুবিন দাৰ ন্যায় আমি মৰি নোযোৱালৈকে আমি বিচাৰিয়ে থাকিম আৰু আমাক লাগিবই। ধন্যবাদ।